আপোনালোকে কথাবোৰ বুজি নুবুজাৰ ভাৱ ধৰে নে বুজিয়ে নাপায়। মই বস্তুটো ইমান বাৰ ভিডিঅ'ত বনাই থাকোঁ, তথাপি ছেম ভুলখিনি হৈ থাকে। এই পোষ্টত আপোনালোকে চাওক, এই যিটো পোষ্ট আপোনালোকে দেখিছে, ইয়াত চাওক এইখিনি পজিশ্যনত গোটেইটো পোষ্টৰ ৰড ওলাই আছে। তাৰমানে হৈছে কি, মই বাৰে কৈ থাকোঁ যে ফ্ৰেম ষ্ট্ৰাকচাৰত আপোনালোকে আগত পোষ্ট ঢালাই কৰি ল'ব, তেতিয়া তাৰ প্ৰপাৰ চাফিচিয়েণ্ট যিটো কভাৰিং মেইনটেইন কৰিব লাগে, কভাৰিং মেইনটেইন কৰিব পাৰিব। ইয়াত চবফালে ৱাল দিছে, ইফালেও ৱাল, ইয়াতো ৱাল, চবফালে ৱাল দিয়াৰ পিছত কি কৰিছে, মাজত পোষ্ট ঢালাই কৰিছে। তাৰপিছত হ'ল কি, ইয়াত কভাৰিং নাই, ইফালে কভাৰিং নাই, ইফালেও কভাৰিং নাই, চবফালে কভাৰিং নাইকিয়া কৰি দিছে। নাইকিয়া কৰি দিয়াৰ ক্ষেত্ৰত সেইকাৰণে ইয়াত এইটো পজিশ্যনত আপোনালোকে দেখিছে গোটেইটোত ৰড ওলাই গৈছে। তাৰপিছত মিস্ত্ৰীজনে কৰিলে কি, ইয়াৰ ওপৰত ধুনীয়াকৈ এনেকৈ প্লাষ্টাৰ মাৰি দিছোঁ প্লাষ্টাৰ মাৰি দি কিনে ৰডটো ঢাকি দি দিছোঁ, এইটো ভাল হৈ গ'ল। তো এনেকৈ যদি আপোনালোকে কথা নুশুনি যদি আপোনালোকে নিজৰ মতে কৰিব বিচাৰে তে কৰক, কোনো কথা নাই। মিস্ত্ৰীৰ মতে কৰিব বিচাৰিলে আপোনালোকে কৰক, কিন্তু আপোনালোকৰ ষ্ট্ৰাকচাৰৰ কাৰণে বহুত ভুল হ'ব। এইটো আপোনালোকৰ